हेलो एवरीवन मोरइनिटी भिडिओले आपनालोक सकलोके स्वागतम जनालो। आज मैं লৈ আহিছো एग करी किन्तु अकनमान बेलेग धरणे बनाइছো। आहक एतिया भिडिओটো स्टार्ट करूँ। कारण प्रथमते मैं लैसो पियाज 3टा मान लैसो, লৈ এনেকে काटि लैसो। धनिया पात, आदा, নহৰু, काजू और केঁচা जलकिया। केराही এটা গেছত পাতি ললো আৰু কেৰাহীটোত ৰিফাইন অইল দিলো আৰু তেলখিনি গৰম হোৱাত পিয়াজ দি দিলো আৰু পিয়াজখিনি অলপ সময় মই ফ্ৰাই এনেকৈ লৰাই ফ্ৰাই কৰি থাকিলোঁ। পিয়াজখিনি যেতিয়া অকণমান ফ্ৰাই হৈ গ'ল আৰু মানে যেতিয়া সফ্ট হ'ব ধৰিলে তেতিয়া তাত মই আদা আৰু নহৰু আৰু কেঁচা জলকীয়া এই গোটেইখিনি বস্তু এড কৰিলোঁ আৰু এইখিনিও মই কণ্টিনিউৱাছলি অলপ সময়ৰ কাৰণে ফ্ৰাই কৰিলোঁ। তেতিয়ালৈকে ফ্ৰাই কৰিম যেতিয়ালৈকে তাৰ মানে যিটো কেঁচা ভাৱটো আছে, গোন্ধটো আছে সেইটো গুচি নাযায়, তেতিয়ালৈ ফ্ৰাই কৰিব লাগিব। আৰু ফ্ৰাই হোৱাৰ পাছত সেইখিনি বস্তু মই প্লেট এখনত উঠাই ল'লোঁ আৰু মিক্সাৰ জাৰ এটাত সেই পিঁয়াজখিনি লগত দিলোঁ ধনিয়া পাত আৰু কাজু, এই গোটেইখিনি বস্তু একেলগে দি এটা ধুনীয়া পেষ্ট এটা মই বনাই ল'লোঁ। খিনিৰ লগতে মই অকণমান গোটা মছলা যেনেকুৱা ডালচিনি, ইলাইচি আৰু জালুকৰ গুড়ি ৰেডি কৰি থৈ দিছোঁ। আৰু ইফালে মোৰ ছেকেণ্ড ষ্টেপটো ষ্টাৰ্ট কৰিছোঁ। যিহেতু এখন মই কণীৰ তৰকাৰী বনাম, সেইকাৰণে কণী আৰু আলুখিনি প্ৰথমে বইল কৰি আমি যেনেকৈ নৰ্মেলি কণী আলু ভাজোঁ ঠিক তেনেকৈ কেৰাহী এটাত তেল অকণমান দি কণী আলুখিনি ফ্ৰাই কৰিব লৈছোঁ। আৰু আপোনালোকে নিমখ হালধি আগতেও সানি থ'ব পাৰে, সানি পেলাইও কণী আলু ফ্ৰাই কৰিব পাৰে। মই কণী আলুখিনি দি পেলাই তাৰপাছত তাত নিমখ হালধি আৰু জলকীয়াৰ গুড়ি অকণমান দি সেইখিনি অলপ সময়ৰ কাৰণে ফ্ৰাই কৰি লৈছোঁ, ৰঙা হোৱালৈ আৰু সেইখিনি ফ্ৰাই কৰি লৈছোঁ। আৰু এইখিনি যেতিয়া ফ্ৰাই হৈ গ'ল গেছটো বন্ধ কৰি দিলোঁ। এইফালে আগৰ যিটো কেৰাহীত মই পিঁয়াজ ভাজিছিলোঁ সেই কেৰাহীটোতে মই গোটা মছলাখিনি ইলাইচি, ডালচিনি আৰু জালুকৰ গুড়ি এই গোটেইখিনি দি সেইখিনি অকণমান সময় ফ্ৰাই কৰি লৈছোঁ। আৰু সেইখিনি যেতিয়া ফ্ৰাই হৈছে তেতিয়া তাত মই যিখিনি পেষ্ট বনাই থৈছিলোঁ সেই পেষ্টখিনি এড কৰি দিছোঁ। পেষ্টখিনি দিয়াৰ পাছত সেইখিনি মই অকণমান সময় এনেকৈ লাৰি ভাজি আছোঁ, এনেকৈ যাতে তলত সেইখিনি লাগি নাযায়। অলপ সময় ভাজা হোৱাৰ পিছত যেতিয়া সেইখিনি প্ৰায় অকণমান শুকান টাইপৰ হৈ গৈছে, মই সেইকাৰণে তাত অকণমান পানী এড কৰি দিছোঁ। আৰু পানীখিনি এড কৰি আৰু অলপ সময় ভাজি লৈছোঁ সেইখিনি। আৰু যেতিয়া সেইখিনি ভজা হৈ গৈছে তেতিয়া তাত মই হালধি গুড়ি 2 চামুচ, তাৰপাছত ধনিয়া গুড়ি 2 চামুচ আৰু জলকীয়াৰ গুড়ি 2 চামুচ এনেকৈ এড কৰি দিছোঁ। এড কৰি সেইখিনি আৰু অকণমান সময় মছলাখিনি ভালকৈ ভুনি লৈছোঁ। মছলাখিনি যেতিয়া ভুনা হৈ গ'ল তেতিয়া তাত মই দৈ এড কৰি দিলোঁ। দৈ দিলোঁ, আধা কাপ দৈ দিছোঁ আৰু দৈখিনি তাৰ লগত ভালকৈ মিক্স কৰি অলপ সময় ফ্ৰাই কৰি ল'লোঁ যাতে পূৰা দৈখিনি তাৰ লগত মিক্স হৈ যায়। আৰু দৈখিনি ফ্ৰাই হোৱাৰ পাছত তাত মই অকণমান গাখীৰ দিলোঁ। গাখীৰ বা আপোনালোকে ক্ৰীমো দিব পাৰে, যোনটো মানে সুবিধা হয় সেইটো দিলেই হ'ল। আৰু সেইটো দিলে মানে টেষ্টটো আৰু বেছি ভাল হৈ যায়, সেইকাৰণে গাখীৰ বা ক্ৰীম যিকোনো এটা বস্তু আপোনালোকে দিব পাৰে। সেইখিনি দিয়াৰ পাছত আৰু অকণমান সময় মই ফ্ৰাই কৰি ল'লোঁ যাতে তেলটো আৰু মছলাৰ পৰা ছেপাৰেট হৈ যায় আৰু গোটেইখিনি বস্তু ভালকৈ মিক্স হৈ যায়। আৰু তাৰ পাছত মই কণী আৰু আলুখিনি তাৰ লগত লগ কৰি দিলোঁ আৰু দি সেইখিনি তাৰ লগত ভালকৈ মিক্স কৰি যিমানখিনি গ্ৰেভি লাগে সেই হিচাপমতে মই পানী দিলোঁ। আৰু আপোনালোকে নিজৰ যিমানখিনি লাগে, যদি অকণমান ড্ৰাই খাব বিচাৰে ড্ৰাই কৰি ৰাখিবও পাৰে আৰু যদি গ্ৰেভি বিচাৰে গ্ৰেভি দিব পাৰে। চ' গ্ৰেভি দি দিলোঁ আৰু দিয়াৰ পাছত লাষ্টত এতিয়া মই তাতে নিমখ এড কৰিম। যিহেতু মই আগতে নিমখ দিয়া নাই, গাখীৰতো অকণমান নিমখ থাকে আৰু দৈটো নিমখ আছিলে, চ' সেইকাৰণে লাষ্টত মই নিমখ দিছোঁ। আৰু নিমখ দিয়াৰ পাছত মই উতল আহিব দিছোঁ আৰু যেতিয়া উতল আহি গৈছে গেছটো অফ কৰি দিছোঁ। চ' এইটোৱে আছিলে ৰেচিপিটো। যদি আপোনালোকৰ ভাল লাগিছে বনাই চাব আৰু মোৰ ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। এতিয়ালৈ আহিছোঁ, বাই বাই।